Pasal iya, atas. Oh, juga tunggu. Dengar kali itu gimana? Kalau tadi nih. Iya, kan ya, saya kata video kan. কোনটো আছিলে এইটো আছে ঢাকি থকাতে পানী হ'লেও লাগিব এইটো যোৱা খোজ এইটো যোৱা আহিছে কিন্তু আৰু উভতিও গৈছে ই আগত আৰু আছে সেইখিনি পানী হৈ গ'ল আৰু আছে গোটেইখিনি খোজে আগে খোজ ন হয় পুৰণা খোজ আছে এইটো নহয় এইটো অহা খোজ এইফালে গৈছে উভতি গৈছে তাৰমানে এইফালে গৈছিলে এইফালে এই দেখি এই নখ এইকেইটা নখ এইকেইটা এইটো মানে সেইখিনি যেতিয়া পাকটো মাৰিছে মানে মাটি ঘুগলা ওলাই যোৱা নিচিনা হৈছে মই যে দুৱাৰখন খুলিছোঁ এই লেটেকুটা কম নহয় বাংক আছে আৰু ভৰিত বাংক কাৰ্যালয় আছে কিছুমান হেৰি ওলাই পেলাই পকা ওলাই পেলাই কিছুমান জংঘল নিচিনা হয় এই আগত আছে এইকেইটা পিছৰ ভৰি নেকি এয়া পিছৰ ভৰিটো সৰু নহয় এইটো দেখিছেনে এইটো এনেকে গ'ল বুজিছে আকৌ এইফালৰ পৰা এইটো ঘূৰিল সেইটো আজি প্ৰায় 2 সপ্তাহ উকলি গ'ল ধিং অঞ্চলত এই আনগাঁৱত আহি সেই বাঘটোৱে চিতা দি লোৱা যোৱা 16টা দিনত বন বিভাগে বিভিন্ন পদক্ষেপ লৈছিলে বিভিন্ন জালৰ ব্যৱস্থা কৰিছিলে হাতী আনিছিলে কিন্তু এই কামখিনি আজিলৈকে তেখেতসকলে সফলতা লাভ কৰিব নোৱাৰিলে বা সফল হ'ব নোৱাৰিলে গতিকে এই ক্ষেত্ৰত আজি যোৱা শনিবাৰে এই বাঘটো ধৰাৰ ক্ষেত্ৰত এটা চূড়ান্ত সিদ্ধান্ত লৈছিল কিন্তু সেই সময়তো বাঘটো সেই জালৰ পৰা ওলাই যাবলৈ সক্ষম হ'ল আৰু বৰ্তমান যোৱা শনিবাৰৰ পৰা এই বাঘটো বন বিভাগ ইয়াত ধিং আনগাঁৱত নাই বুলি তেখেতসকলে আমাক মৌখিকভাৱে কথাখিনি কৈছিল যদিও কিন্তু আজি পুৱাৰ ভাগত এই বাঘৰ উপস্থিতি ঘৰৰ মানুহৰ ঘৰৰ পিছফালে যিহেতু ভৰি খোজ ইতিমধ্যে প্ৰত্যক্ষ কৰিলে তাৰ লগে লগে আকৌ গাঁওখনত এটা আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে কাৰণ মই নিজে দেখিছোঁ বাৰু গাঁও প্ৰধান হিচাপে মোক আহি পেলাই কথাখিনি ৰাতিপুৱা 7টা বজাত আহি পেলাই মোৰ ওচৰ চুবুৰীয়া আহি পেলাই কৈছিল যে আমুকৰ ঘৰৰ পিছফালে বাঘৰ খোজ দেখা গৈছে তেতিয়া মই ক'লো বাঘৰ খোজটো দেখিলে নহ'ব বস্তুটো নিজে চালেহে তাত প্ৰত্যক্ষ কৰা হ'ব তেতিয়া লগে লগে মই গাঁৱৰ 3-4জন ব্যক্তিৰ লগত গৈ পেলাই যি জেগাত বাঘৰ খোজ আছিল সেই জেগালৈ মই নিজে গুচি গৈছিলোঁ যদিও ভয় লাগিছিল তথাপিতো মই সেই বাঘৰ খোজখিনি মই নিজে মোবাইলত সংগ্ৰহ কৰিছিলোঁ আৰু সেই বাঘৰ খোজখিনি সংগ্ৰহ কৰি মই ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক মই বা চক্ৰ বিষয়া মহোদয় বা বিভাগীয় বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক মই ফটোবিলাক তেখেতসকলে প্ৰেৰণ কৰিছোঁ আৰু মৌখিকভাৱেও কৈছোঁ যে আনগাঁৱত পুনৰ এই বাঘটোৱে অৱস্থান কৰিছে বুলি ইতিমধ্যে আমি খোজৰ পৰা অনুমান কৰিছোঁ গতিকে এই কথাখিনি শুনাৰ লগে লগে আনগাঁওবাসী ৰাইজ আকৌ পুনৰ আতংকিত হৈ পৰিছে বন বিভাগে যিহেতু এই বাঘটো ধৰিবলৈ বৰ্তমান সক্ষম হোৱা নাই আৰু আনগাঁওবাসী ৰাইজে এটাই
আবেদন জনাব বিচাৰিছে বাঘটো যদিও ধৰিব পৰা নাই এই বাঘটো এই অঞ্চলৰ পৰা খেদাৰ ব্যৱস্থা কৰিব লাগে নহ'লে আমি জানো অসমৰ এগৰাকী নাম কৰা এগৰাকী ব্যক্তি আছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি অঞ্চলত দিলীপ নাথ বুলি কোৱা এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তি বাঘ ধৰাৰ লগত বিশেষভাৱে জড়িত তেওঁ অভিজ্ঞপুষ্ট ব্যক্তি বুলি আমি জানো তেখেতে কেইবাটাও বাঘ ধৰিছে নিজে পিঞ্জৰাত সোমাই নিজেই বাঘ ধৰাৰ আমি তেখেতৰ কথা আমি জানিব পাৰিছোঁ গতিকে বন বিভাগে সেই ব্যক্তিগৰাকীকো আনি তেখেতৰ অভিজ্ঞতাখিনি ইয়াত ব্যৱহাৰ কৰকচোন কিয় কৰা নাই তেখেতে আহি পেলাই আমাৰ লগতো যোগাযোগ কৰিছিল এই বন বিভাগে যোৱা 16 দিনত যেতিয়া ব্যৱস্থাখিনি কৰি আছিল তেতিয়া তেখেত কিন্তু ইয়াত এই বাঘৰ খবৰ ল'বলৈ ৰাইজৰ খবৰ ল'বলৈ কিন্তু দুদিনকৈ আহিছে তেওঁ কিন্তু আহিছে যদিও তেওঁ কিন্তু বন বিভাগে সেই ব্যক্তিগৰাকীক কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আমি আঠগাঁওবাসী ৰাইজে অনুৰোধ জনাইছোঁ বন বিভাগক শোণিতপুৰ জিলাৰ যিগৰাকী ঢেকীয়াজুলি অঞ্চলত বাঘ ধৰাৰ নামত যিগৰাকী ব্যক্তি অভিজ্ঞপুষ্ট তেওঁ নিজেই পিঞ্জৰাত সোমাই পেলাই বাঘ ধৰাৰ অভিজ্ঞতা আছে তেওঁক আনি পেলাই এবাৰ ব্যৱহাৰ কৰি চাওক যাতে বাঘটো ধৰিব পাৰে কিবা ব্যৱস্থা আছে নেকি তেওঁ অন্ততঃ ৰাইজক অকণমান শান্তি দিয়ক বা যে আমুক ব্যক্তিগৰাকী আহিছে অন্ততঃ সেইকাৰণে আমি জনাইছোঁ আঠগাঁওবাসী জনাইছে সেই ব্যক্তিগৰাকীক বিভাগীয় কৰ্তৃপক্ষই দিলীপ নাথ নামৰ ব্যক্তিগৰাকীক আনি এই বাঘটো ধৰা ঘৰটো পাৰ হৈ সেইখিনি খেৰঘৰটো ওচৰত পাতি মাতিছে কিবা দৌৰি আছে কি হ'ল গতিকে চাওকচোন মই বাঘৰ একদম শুকান পিছত বৰষুণ দিয়ে প্ৰায় এনেকুৱাতে মোকো কাটি হয়তো মোক ওলাব নালাগে তাৰপিছত আপুনি আগতে তেতিয়া বহুত মানে খেৰঘৰটো পাৰ হৈছে যিখিনি বোকা পানী আছে সুন্দৰ খুব ধুনীয়া ফুল হৈ আছে ৰাতিপুৱা মানে তাৰ আগত মই ৰাতিপুৱা প্ৰায় 4:15 এনেকুৱা সময়তে সাৰ পাইছোঁ সাৰ পৰা মই পিছফালে গ'লোঁ গৈ মই দুৱাৰখন খুলি ধৰিছোঁ তেনেকুৱাতো চৰাই এটাই মাতিছে খুব বিকট আগতে শুনিছোঁ যে এনেকৈ জৰিনটো ওলালে চৰাইবিলাকে অলপ বেলেগ ধৰণৰ মাত দিয়ে মই তেতিয়া কনফাৰ্ম হৈ গ'লোঁ যে এইটো আকৌ বাঘ আহিছে তাৰপিছত মই লাহেকৈ দুৱাৰখন খুলিলে শব্দ এটা হয় হয়তো সেই শব্দটোতে সি উভতি গৈছে মোৰ অনুমান আপুনি ৰাতিপুৱা বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ পিছত বন বিভাগৰ লোকক ইয়াৰ পৰা জনোৱা হৈছিল নাই খবৰ দিয়া হৈছিলে আহিছে তেওঁলোক চাইছে চাই গ'লহে এবাৰ তেওঁলোকৰ সেই বৰষুণৰ পিছতহে আহিছে কিন্তু আমাৰ হেৰিয়াত মোবাইলত খোজ আছে সেয়া কৰি উঠাই থোৱা আছে সেয়া কৰি দেখিছে তেওঁলোক কিন্তু হেৰি হোৱা নাই পানী ডোঙা পাতা খোজবিলাক আছে স্পষ্ট হৈ আছে বাঘৰ খোজ স্পষ্ট হৈ আছে তাৰ আগৰ প্ৰথমতো আহিছিল কিন্তু এতিয়া খেৰঘৰ ওচৰলৈ অহা নাই খেৰঘৰ সিফালৰ পৰা ঘূৰি আজি খোজ নতুন খোজ ধুনীয়া নতুন খোজ মানে এনেকুৱা হৈছে পাক মাৰি ঘূৰিলে যিটো খোজৰ পাক খাই যায় মাছখণ্ডতে ফৰেষ্টৰ বিষয়ববীয়াসকলে আহি পেলাই তেখেতসকলে ড্ৰোনৰ দ্বাৰা জালৰ দ্বাৰা বাঘ ধৰিবলৈ যি চেষ্টা কৰিছে তেখেতসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু আজি তাৰিখত তেখেতসকলে ঢিঙাত গাঁও এৰি যোৱা আমাৰ স্বচক্ষুৰে দেখা পাইছোঁ যদিও আজি ৰাতিপুৱা 8মান বজাত গাঁৱৰ ৰাইজসকলে পিছফালে যাওঁতে বাঘৰ খোজ স্বচক্ষে প্ৰত্যক্ষ কৰিছে তাৰ ফলত গাঁওবাসী ৰাইজ এতিয়া সম্পূৰ্ণৰূপে আতংকিত হৈ উঠিছে আৰু সেইটো কাৰণে অসম চৰকাৰৰ বন বিভাগক অনুৰোধ জনাওঁ যে আপোনালোকে আজিৰ ভিতৰত আহি বাঘটি কাৰায়ত্ব কৰক আৰু আগন্তুক দিনত দিলীপ নাথ ডাঙৰীয়াদেৱক বাঘৰ যি কাৰায়ত্ব কৰা ব্যক্তি দিলীপ নাথ ডাঙৰীয়াকো আনি এই বাঘটি ধৰি লৈ যোৱাৰ ব্যৱস্থা কৰক নহ'লে আমি ঢিংবাসী ৰাইজে আপোনালোকৰ বিভাগৰ বিৰুদ্ধে জংগী আন্দোলন ল'বলৈ বাধ্য হ'ম News Next Report, News24.com Live.